লাষ্ট ক্লাছত আমি প্ৰট'কলছখিনি চাইছিলোঁ হয়নে যে ইণ্টাৰনেট কেনেকৈ কাম কৰে আৰু তাৰে প্ৰট'কলছখিনি চোৱা হৈছিল তো আজি ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম দ্য ফুল ফৰ্ম অফ ভাইৰাছ তো ভাইৰাছ কি হয় তো ভাইৰাছৰ পৰা আজি আমাৰ ষ্টাৰ্ট হ'ব তো ভাইৰাছৰ ফুল ফৰ্ম কি হয় ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ সিজ ওকে তো ভাইৰাছৰ ফুল ফৰ্ম তো দিছ acronym describes how a computer virus operates by embedding its code into other programs and files replicating itself virus ki koribo kare je tumar nijoke replicate koribo pare nije nije and causing damage to vital data and system to virus ki koribo karone ki koribo pare je tumar data beya kori dibo pare virus bot eneko nohoy je কম্পিউটাৰ যিবোৰ ভাইৰাছ হয় এনে যিবোৰ বায়োলজিক্যাল ভাইৰাছ আছে তেনেকুৱা নহয় যে নিজে নিজে কি কৰিব পাৰে নিজে নিজে জন্ম হয় তেনেকুৱা নহয় যে কম্পিউটাৰৰ ভাইৰাছসমূহ কি হয় যে মানুহে বনোৱা ভাইৰাছ তো সেইবোৰ মানুহে বনায় বেলেগৰ ডাটা বেয়া কৰিবৰ কাৰণে বা বেলেগৰ কম্পিউটাৰ হাৰ্ম কৰিবৰ কাৰণে কি কৰে ভাইৰাছসমূহ বনায় তেনেকৈ ডেভেলপাৰ যোনসকল মানুহে কি কৰে যে ছফ্টৱেৰ বনায় ন তো সিহঁতে তেনেকৈ ভাইৰাছো বনাব পাৰে তো তেনেকৈ ভাইৰাছ বনায় ओके तो या की करिब पारे जे तुमार कंप्यूटर की करिब पारे जे डाटा सेटअप बहुत डैमेज करि दिबो पारे डाटा मिसिंग बा सिस्टम सॉफ्टवेयर तनेके की करिब पारे सिस्टम सॉफ्टवेयर जिबुर फाइल থাকে तो हेबुर फाइल मॉडिफाई करि किने कंप्यूटर बेया करि दिबो पारे ओके तो भाइरास की होय आमी गम पालो भाइरास इज यूजुअली हार्मफुल एंड इट कैन करप्ट डाटा करप्ट कर दिबो पारे ओके ओवरराइट फाइल्स और यूज ऑफ द सिस्टम रिसोर्सेस तो याते की होय जे भाइरासे तुमालोक किछुमान एनेका भाइरास আছে जिबोर तुमार एक्टिविटीज समो की करिवो ट्रैक करिवो जे कंप्यूटर की करि आसा ओके किछुमान डाटा तुमार की करिवो जे बेलेगक शेयर करिवो थर्ड पार्टी शेयर करिवो तो तेनेका धৰণৰ तो भाइरासर বিষয়ে আমি ওপৰত চাই আহিলো ওকে নেক্সট ইয়াতে কম্পিউটাৰৰ ভাইৰাছৰ কেইটামান টাইপস আছে এটা হল তোমাৰ ফাৰ্স্ট আমি চাও যে ওয়ার্ম কি হয় ওয়ার্ম চাল এনেকুৱা যে মাইক্রো ভাইরাস একদম সবচেয়ে সৰু ভাইরাস আর ইন্টেন্ডেড টু এফেক্ট ডাটা ফাইলস তো এখানে কি করে ডাটা ফাইল সমূহক বেয়া কৰি দিয়ে স্পেসিফিক্যালি বাই ফাইন্ডিং vulnerabilities in Word or Excel documents Word বা Excel documents তেনেকে Wordত কিছুমান কাম কৰি থৈ দিয়া বা Excelত কাম কৰি থৈ দিয়া তো হেইবোৰ ডকুমেন্টছৰ কি কৰে ডাটা খাই দিয়া ওয়ার্মস মানে কি কিৰা মকৰা আমি যে সৰু সৰু কিৰা পাও যে গছৰ পাত খাই ফুৰে হয় না নহয় তো তেনেকুৱা ধৰণৰ they infect by replicating to other system in the network they do not require a host file or replicate themselves ओके हेतर কাৰণে কোনো হোস্ট ফাইলও না লাগে নিজে নিজকে ৰেপ্লিকেট কৰি থাকিব পাৰে তেবৰে কি কৰে যে গছৰ পোক থাকে না যে গছৰ পাতৰ তলত সোমাই থাকে লুকাই থাকে আৰু আমি দেখাও না পাও কিন্তু গছৰ পাত খাই শেষ কৰি দিয়ে কিন্তু তেনেকুৱা কিৰা সমূহ আমি একচুয়ালি দেখা না পাও কিছুমান থাকে তেনেকুৱা আৰু ওয়ার্মস সমূহৰ নিচিনা তেনেকুৱা ওয়ার্মছৰ নিচিনা এয়া ওয়ার্মস ভাইৰাছ সমূহেও কাম কৰে তো তোমার কম্পিউটারত থাকিব বাট আমি দেখা না পাম তেনেকুৱা ধৰণৰ ভাইৰাছ ওকে আৰু ডাটাখিনি লাহে লাহে বেয়া কৰি থাকিব তাৰ পিছত কি যে ভাইৰাছ হক্স টু একচুয়ালি কি হয় ভাইৰাছ হক্স মানে এটা ওয়ার্নিং the virus hoax is a message or warning the recipient of non-existent computer virus threat যে তোমার কম্পিউটার ভাইরাস নাই বাট এনে মিছামিছি কি হয় যে তোমাক ওয়ার্নিং দিয়ে যে তোমার কম্পিউটার ভাইরাস সোমাইছে ওকে তো হেবুৰক কোৱা হয় ভাইরাস হক্স বুলি ফৰ এক্সাম্পল কিছুমান ওয়েবসাইটত যদি তুমি যোৱা ইন্টারনেট ব্রাউজিং কৰোতে তাতে দেখাবো যে your computer is infected by virus please download antivirus অমুক তমুক কিবা কিবি আহি থাকে ওয়ার্নিং আহে তাৰ মানে হেবুৰ কি হয় এটা মিছা ওয়ার্নিং দি থাকে যে তোমাৰ কম্পিউটাৰ একচুয়ালি ভাইরাস নাই বাট এন্টিভাইরাস ডাউনলোড কৰিবৰ কাৰণে তেনেকে ওয়ার্নিং দিয়ে কিছুমান ওয়েবসাইটত গলে তেনেকে পাবা যে ক্রমত কিবা সার্চ কৰি আছে ন কেতিয়াবা চাবা যে আমাৰ ক্রমত কিবা মুভি বা তেনেকুৱা কিবা সার্চ কৰোতে তো মুভি চাব যাওতে বেলেগ এটা ওয়েবসাইটলৈ লৈ গুছি যাব আৰু তাতে তেনেকে দিব যে তোমাৰ মোবাইল ফোনটো এনেকে কি হৈ আছে
যে তোমাৰ ভাইৰাছৰ দ্বাৰা ইনফেক্ট হৈ গৈছে আৰু তুমি ডাউনলোড কৰিব লাগে এণ্টিভাইৰাছ। তো তেনেকুৱা ধৰণৰ মিছা ৱাৰ্নিং এটা, নন এক্সিষ্টেণ্ট ভাইৰাছৰ এক্সিষ্টেণ্টে নাই, বাট মিছা ৱাৰ্নিং এটা আমাক দিয়ে, যাক নেকি ভাইৰাছ হক্স বুলি কোৱা হয়। কম্পেনিয়ন ভাইৰাছ মানে কেনেকুৱা? কম্পেনিয়ন মানে লগত চলা, মানে একেলগে চলে। তেনেকুৱা যে তোমাৰ কম্পিউটাৰটো যেনেকুৱা তেনেকুৱাই কাম কৰি আছে, বাট লগতে ভাইৰাছো আছে, ৰান হৈ আছে। অ'কে, তোমাৰ এক্টিভিটিসমূহ ট্ৰেক কৰিবৰ কাৰণে কেনেকুৱা যে কম্পেনিয়ন ভাইৰাছ ইজ এ কমপ্লিকেটেড কম্পিউটাৰ ভাইৰাছ which unlike the traditional virus does not modify any files। তো এইটোৱে কোনো ফাইল চাইল একো মডিফাই নকৰে বা ফাইল বেয়া কৰি নিদিয়ে, বাট তোমাৰ এক্টিভিটিসমূহক কি কৰিব যে কম্পিউটাৰ কি কাম কৰি আছা, কি চাৰ্চ কৰি আছা, তো সেইবোৰক তোমাৰ ট্ৰেক কৰি থাকিব। অ'কে, আৰু থাৰ্ড পাৰ্টি বা যোনে ভাইৰাছটো দিছে তাক শ্বেয়াৰ কৰি থাকিব ডাটাসমূহ, তো তাক কোৱা হয় কম্পেনিয়ন ভাইৰাছ। নেক্সট আছে তোমাৰ মেলৱেৰ। তো মেলৱেৰৰ ভিতৰত মেলৱেৰ কি হয়? মেলৱেৰ এটা ভাইৰাছে। তো মেলৱেৰ ইজ এ ছফ্টৱেৰ হুইচ ইজ স্পেচিফিকেলি ডিজাইনড আউট ডিছৰাপ্ট ডেমেজ অৰ গেইন আনঅথৰাইজ এক্সেছ। মেলৱেৰ যিবোৰ মানে ডেঞ্জাৰ ভাইৰাছসমূহ, ডেঞ্জাৰ ছফ্টৱেৰ কিছুমান। অ'কে, দে ডাটা ডিছৰাপ্ট কৰিবৰ কাৰণে বা ডেমেজ কৰিবৰ কাৰণে, তাৰপিছত আনঅথৰাইজ এক্সেছ গেইন কৰিবৰ কাৰণে, যে তোমাক নজনোৱাকৈ তোমাৰ কম্পিউটাৰৰ কি চলি আছে, কি কাম কৰি আছা তুমি, সেইবোৰ ট্ৰেক কৰিবৰ কাৰণে যিবোৰ ছফ্টৱেৰ ইউজ কৰা হয় সেইবোৰক মেলৱেৰ বুলি কোৱা হয়, যে কম্পিউটাৰ ছিষ্টেম। দ্য কমন টাইপ অফ মেলৱেৰ কি আছে? এডৱেৰ আছে। এডৱেৰ মানে তোমাক নুসুধাকৈ কিছুমান এনেকুৱা ধৰণৰ এডভাৰ্টাইজমেণ্ট দেখাই দিয়ে যিবোৰ নেকি তোমাৰ লগত ৰিলেভেণ্ট নহয়, তুমি একচুৱেলি সেইবোৰ চাব নিবিচাৰা। অ'কে, তো তেনেকুৱা ধৰণৰ কি হয় যে কিছুমান ৱেবছাইটত গ'লে চাবা বহুত বেলেগ বেলেগ বেয়া ধৰণৰ এডভাৰ্টাইজমেণ্টটো দেখাই থাকে। তো সেইবোৰ কি হয়? এডৱেৰ একচুৱেলি। অ'কে, ডিছপ্লে এড হুৱাইল প্ৰগ্ৰাম ইজ ৰানিং। যে কিবা এটা চাৰ্চ কৰি আছা বা কিবা এটা চাই আছা, তাৰ ভিতৰতে বেলেগ ধৰণৰ যিবোৰ এড তুমি চাব নিবিচাৰা, তো তেনেকুৱা ধৰণৰ এডভাৰ্টাইজ তেনেকুৱা কিছুমান দেখাই আছে, যিটোক এডৱেৰ বুলি কোৱা হয়। নেক্সট কি আছে? স্পাইৱেৰ। স্পাইৱেৰ কেনেকুৱা? যে ট্ৰেকিং ছফ্টৱেৰ হয় এটা, যে তুমি কি কাম কৰি আছা। স্পাইৱেৰ এইবোৰ এটা এটা ছফ্টৱেৰ হয় হা, মেলৱেৰবোৰ এটা এটা ছফ্টৱেৰ হয়। তো স্পাইৱেৰ কি হয়? যে ট্ৰেকিং ছফ্টৱেৰ হয়, তুমি কি কাম কৰি আছা। তুমি ফৰ এক্সাম্পল এইটো বেয়া কাম আৰু ভাল কাম দুটাতে ইউজ কৰা হয়, যে কোনোবাই কি কম্পিউটাৰত কি কাম কৰি আছে সেইবোৰ তুমি ট্ৰেক কৰিবৰ কাৰণে তাৰ কম্পিউটাৰত তুমি স্পাইৱেৰ এটা ছফ্টৱেৰ সোমাই দিছা, আৰু গমো নাপাব যে স্পাইৱেৰে তাৰ এক্টিভিটিছখিনি কি কৰি আছা, তুমি যে ট্ৰেক কৰি আছা। বা তেনেকৈ কোম্পেনীৰ হেৰিখিনিও কৰে, কোম্পেনীৰ মানুহখিনিয়ে তেনেকৈ স্পাইৱেৰ ছফ্টৱেৰ দিয়ে, এইটো লিগেলি দিয়ে, যে চবক জনাই দিয়ে যে কম্পিউটাৰত কি চাৰ্চ কৰা, কি কাম কৰা, কি কাম নকৰা, এনে বহি থকা নে কি কৰা, সেইখিনি কম্পিউটাৰ মেনেজাৰে চাব পাৰে। তো সেইটো কাৰণে স্পাইৱেৰ ছফ্টৱেৰ দি দিয়ে। তাৰপিছত ভাইৰাছৰ বিষয়ে অলৰেডি আমি চালোঁ, যিবোৰে কি কৰে যে ডাটা বেয়া কৰি দিয়ে। তাৰপিছত ৱাৰ্ম মানে কি? যে তোমাৰ একদম সৰু ভাইৰাছ। কেনেকুৱা ধৰণৰ? হা, এ প্ৰগ্ৰাম ডেট ৰেপ্লিকেটছ ইটছেল্ফ এণ্ড ডেষ্ট্ৰইজ ডাটা এণ্ড ফাইলছ অন দ্য কম্পিউটাৰ জাষ্ট লাইক ৱৰ্মছ ইটছ লিভছ। তো ৱৰ্মছসমূহে যেনেকৈ গছৰ পাত খাই দিয়ে, তেনেকৈ ৱাৰ্ম ভাইৰাছেও তোমাৰ কি কৰে যে তোমাৰ ডাটাসমূহ লাহে লাহে খাই শেষ কৰি দিয়ে, বেয়া কৰি দিয়ে। অ'কে, বুজিব পাৰিলানে এইখিনিলৈকে? নেক্সট তোমাৰ কি আছে? যে ট্ৰ'জান ভাইৰাছ এটা কি ভাইৰাছ? যে দেখাত ভাল যেন লাগিব, বাট তোমাৰ কি যে একচুৱেলি তাৰ ভিতৰত বেয়াহে। তোমাৰ দেখাব যে এইটো এটা ভাল ছফ্টৱেৰ তোমাৰ কামৰ কাৰণে, বাট তোমাৰ ভিতৰত গৈ কিনে সেইটো বহুত ডেঞ্জাৰাছ ভাইৰাছ। অ'কে, দ্য মষ্ট ডেঞ্জাৰাছ ছফ্টৱেৰ বুলি কোৱা হয় বা ভাইৰাছ বুলি কোৱা হয়, ইউজ টু অবটেইন দ্য পাৰ্চনেল ইনফৰমেশ্যন। তোমাৰ পাৰ্চনেল ইনফৰমেশ্যন গেইন কৰিবৰ কাৰণে এটা ভাল ছফ্টৱেৰ বুলি শ্ব' কৰিব, যে ওপৰত দেখাব এটা এণ্টিভাইৰাছ, যে তোমাৰ কম্পিউটাৰ ক্লিন ৰাখিব, বাট সেইটোৰ ভিতৰত ভাইৰাছ সোমাই আছে। বাহিৰত দেখাব এটা, বাট ভিতৰত বেলেগ এটা। অ'কে, তো তেনেকুৱা ধৰণৰ যিবোৰ ছফ্টৱেৰ তাক কোৱা হয় তোমাৰ ট্ৰ'জান হৰ্চ ছফ্টৱেৰ। ট্ৰ'জান ছফ্টৱেৰ বা ট্ৰ'জান হৰ্চ ছফ্টৱেৰ বুলিও কোৱা হয়। তাৰপিছত ৰুট কিট মানে এনেকুৱা ধৰণৰ যে কিছুমান ছফ্টৱেৰ আনঅথৰাইজড এক্সেছ ল'বৰ কাৰণে, যে কিছুমান ছফ্টৱেৰ আছে আমি পইচা দি কিনে চলাব লাগে, বাট তুমি যদি পইচা নিদিয়াকৈ চলাব খোজা, তো তাৰ ৰুট কিটৰ থ্ৰুত সেই ছফ্টৱেৰটো ফ্ৰী কৰি ল'ব লাগে। ফৰ এক্সাম্পল মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল, এইবোৰত বছৰেকীয়া 6 মাহৰ 1 বছৰৰ ছাবস্ক্ৰিপশ্যন থাকে, যে 1 বছৰত তুমি
1000 টকা দিব লাগিব বা 1100 টকা দি তুমি সাবস্ক্রিপশন ল'ব লাগে বা ইউটিউবৰ তুমি প্ৰিমিয়াম চলাব হ'লে সাবস্ক্রিপশন লাগে নেটফ্লিক্স চলাব হ'লে সাবস্ক্রিপশন লাগে হয় না নহয় কিন্তু সেইবোৰ সফটওয়্যাৰক ৰুটকিট বেলেগ সফটওয়্যাৰৰ দ্বাৰা কি কৰা হয় ইয়াৰ ৰুটটো কি কৰা হয় যে সাবস্ক্রিপশন নোলোৱাকে যাতে চলাব পৰা যায় তো তেনেকুৱা কৰিব পৰা যায় ওকে যে তেনেকুৱা কৰিব পৰা সফটওয়্যাৰসমূহকে ৰুটকিট বুলি কোৱা হয় ওকে ৰুটকিট তাৰ মানে যেটো এটা সাবস্ক্রিপশন সিস্টেম থাকে হেতু বন্ধ কৰি কিনে ফ্ৰী চলোৱাৰ ব্যৱস্থা কৰি দিয়ে ৰুটকিটৰ থ্ৰুত enables an unauthorized user to gain control of a computer system without being detected এটো মেইন যেটো অৰিজিনাল কোম্পানী আছে হেতু ধৰিব নোৱাৰে হেতুৱে কি কৰিব নোৱাৰে যে তোমাৰ ধৰিব নোৱাৰে একচুয়ালি যে ৰুটকিটৰ থ্ৰুত যে তুমি এনেকুৱা কামবোৰ কৰি আছা ওকে যে তুমি ইহঁতৰ সাবস্ক্রিপশন নোলোৱাকে যে চলাই আছা হেতু ইহঁতৰ ডিটেক্ট কৰিব নোৱাৰে তো ৰুটকিট ইমান পাৱাৰফুল এটা সফটওয়্যাৰ যেটো তোমাৰ কোম্পানী সমূহৰ কাৰণে বেয়া বাট পাব্লিকৰ কাৰণে ভাল ফ্ৰীত চলাব পৰা যায় ওকে নেক্সট আছে বেকডোৰ্স বা ট্ৰেপডোৰ্স বেকডোৰ্স বা ট্ৰেপডোৰ বুলি ক'লে নামৰ পৰাই গম পাওঁ যে বেকডোৰ্স মানে কি পিছফালৰ দৰজাৰ নিচিনা যে কি এনেকুৱা এটা সফটওয়্যাৰ বাইপাসিং সিস্টেম কৰে যে তোমাৰ কম্পিউটাৰৰ ডাটাখিনি বাইপাস সিস্টেমত বেলেগৰ লগত শেয়াৰ কৰি থাকে ওকে provides a hidden method of bypassing security to gain access to restricted part of computer system for hackers and other malware এনেকুৱা সফটওয়্যাৰ এটা তোমাৰ কম্পিউটাৰ হোমাই দিব বা আহি যাব যাৰ দ্বাৰা কি কৰিব হ্যাকাৰ সমূহে বাইপাসিং সিকিউৰিটি সিস্টেম কাৰণ তোমাৰ কম্পিউটাৰত কোনো ধৰণৰ সিকিউৰিটি নাথাকে সিকিউৰিটি বাইপাস কৰি কিনে ডাইৰেক্টলি তোমাৰ এক্সেস কৰিব পাৰিব কম্পিউটাৰৰ তেনেকুৱা সেনসিটিভ ইনফৰমেশন সমূহৰ ওপৰত বা তেনেকুৱা ইম্পৰ্টেন্ট ফাইল সমূহৰ ওপৰত ইহতে কি কৰিব পাৰিব হ্যাক কৰি কিনে তোমাৰ এক্সেস ল'ব পাৰিব কি ফটোস আছে ভিডিওস আছে কি ডকুমেন্টস আছে তো হেতু কোৱা হয় তোমাৰ বেকডোৰ্স বা ট্ৰেপডোৰ্স এটো এটা সফটওয়্যাৰ নেক্সট কি লগাৰ বা কি ষ্ট্ৰক বুলি কোৱা হয় কি লগাৰ তুমি কিবোৰ্ডত কি টিপি আছা এটো সফটওয়্যাৰ কি কৰিব যে তুমি কিবোৰ্ডত কি টাইপ কৰি আছা কি লিখি আছা কিবোৰ্ডৰ থ্ৰু তো হেইবোৰ বস্তু গোটেই ট্ৰেক কৰি কিনে বেলেগক জনাই থাকিব যে তুমি কি টাইপ কৰিছা আজি তুমি মোবাইল ফোনত বহুতে কৰে না তেনেকে কি লগাৰ দিয়ে ইনষ্টল কৰি দিয়ে তো কি লগাৰ ইনষ্টল কৰিলে কি হ'ব যে কি লগাৰৰ থ্ৰুত তুমি কি সাৰ্চ কৰি আছা মোবাইলত সেই গোটেই বস্তুখিনি হি গম পাই থাকিব তাৰপিছত ৰগু সিকিউৰিটি সফটওয়্যাৰ ৰগু সিকিউৰিটি সফটওয়্যাৰ কেনেকুৱা যে এনেকুৱা এক ধৰণৰ সফটওয়্যাৰ য'ত নেকি তোমাৰ কি হ'ব যে তোমাৰ এনেকে দেখাব যে এটো সিকিউৰিটি সফটওয়্যাৰ এটো এটা সফটওয়্যাৰ যাক ইনষ্টল কৰিবৰ কাৰণে তোমাৰ যেটো এটা সিস্টেম সিকিউৰিটি সফটওয়্যাৰ থাকে তো সেই সিস্টেম সিকিউৰিটি সফটওয়্যাৰটো বন্ধ কৰিব ক'ব মানে এটা সিকিউৰিটি সফটওয়্যাৰে বেলেগ এটা সিকিউৰিটি সফটওয়্যাৰক বন্ধ কৰিব ক'ব একচুয়ালি এটা সিকিউৰিটি ডাবল সিকিউৰিটি হ'ব লাগে যে আগৰ পৰা এটা আছে আৰু এটা নতুনকৈ ইনষ্টল কৰিম তো ডাবল সিকিউৰিটি হ'ব লাগে একচুয়ালি ৰগু সিকিউৰিটি সফটওয়্যাৰ সময় কি কৰে যে তোমাৰ এটা ফেক সফটওয়্যাৰ হয় যেটোৱে কি ক'ব যে তোমাৰ এইটো ইনষ্টল কৰিবৰ কাৰণে তোমাৰ আগৰ যেটো সিকিউৰিটি সিস্টেম আছে হেতু বন্ধ কৰি লোৱা বন্ধ কৰাৰ পিছতহে হেতু ইনষ্টল হ'ব তাৰ মানে কি হেতু বন্ধ কৰি কিনে ই নিজে এন্টাৰ কৰিব খুজি আছে তাৰ মানে নিজেটো বেয়া হয় ভালৰ ভিতৰত ভাল এটাৰ আগতটো যাব নোৱাৰে তো হেতু কাৰণে কি হ'ব যে হেতু বন্ধ কৰি কিনে ইয়াক ইনষ্টল কৰিব ক'ব তো তেনেকুৱা ধৰণৰ সফটওয়্যাৰ সমূহ কি বুলি কয় ৰগু সিকিউৰিটি সফটওয়্যাৰ বুজিব পাৰি আছে নে বস্তুখিনি যে তোমালোক দুজনী আছে যেহেতু পাৰিছানে বুজিব পাইছো স্যার হয় নেক্সট আমাৰ আৰু কি আছিল ৰেনচমৱেৰ মানে কি ব্লেকমেইল কৰা পইচা ডিমান্ড কৰা যে তোমাৰ কম্পিউটাৰটো হ্যাক কৰি ল'ব ওকে ব্লকস এক্সেস টু কম্পিউটাৰ সিস্টেম আনটিল এ সাম অফ মানি ইজ পেইড যে তোমাৰ কম্পিউটাৰটো কি কৰি ল'ব হ্যাক কৰি ল'ব লৈ কিনে কি কৰিব যে এখিনি পইচা দিলে মই তোমালোকৰ তোমাৰ কম্পিউটাৰটো তোমাক আগৰ নিচিনা কৰি দিম নহলে গোটেই ডাটাখিনি মই উৰাই দিম বা বেয়া কৰি দিম তো তেনেকুৱা ধৰণৰ কিবা মেইল কৰি কিনে ফোন কৰি কিনে যদি কোনোবাই হেৰি কৰে তেনেকুৱা সফটওয়্যাৰৰ দ্বাৰা হেইবোৰক কোৱা হয় তোমাৰ ৰেনচমৱেৰ কম্পিউটাৰক ব্লক কৰি দিব তোমাক একদম যে তুমি কম্পিউটাৰটো আৰু চলাবই নোৱাৰা লকে খুলিব নোৱাৰা ওকে তো হেতু কোৱা হয় তোমাৰ ৰেনচম মানে কি ফিৰতি বা পইচা বিচৰা হয় না তো ৰেনচম যেটো ব্লেকমেইল কৰা যে বাচ্চা এটা কি কৰি কিনে কিডন্যাপ কৰি কিনে ব্লেকমেইল কৰা বা কিডন্যাপ কৰা তো তেনেকুৱা ধৰণৰ কিডন্যাপ কৰি কিনে তাৰ পৰা পইচা ডিমান্ড কৰা হেতু কোৱা হয় তোমাৰ ৰেনচমৱেৰ নেক্সট ব্ৰাউজাৰ হেকাৰ কেনেকুৱা যে তোমাৰ ব্ৰাউজাৰটোৱে ইন্টাৰনেট যে ব্ৰাউজিং কৰা হেতুৱে হেক কৰি লোৱা যে তুমি কিবা এটা সাৰ্চ কৰা বাট তোমাক বেলেগ এটা ওয়েবসাইটত লৈ যায় কিছুমান থাকে না তেনেকুৱা
ৱেবছাইট যে তুমি কিবা এটা সাৰ্চ কৰিবা বাট তোমাক লৈ যাব বেলেগ এটা ৱেবছাইটত চেঞ্জেছ ইউৰ কম্পিউটাৰ ব্ৰাউজাৰ সেটিং so that you are redirected to websites that you had no intention to visit তো তুমি ইন্টেনশন তোমার নাই যে হেতু ওয়েবসাইটত তুমি যাবা বাট তোমাক ইনডাইরেক্টলি তাতে লৈ যায় রিডাইরেক্ট করে দিয়ে ওকে যে তুমি এটা ওয়েবসাইটত তুমি কিবা এটা চাবৰ কাৰণে সাৰ্চ কৰি আছা তাতে কাম কৰি আছা তাৰ ভিতৰতে কি হ'ব যে চাবা বেলেগ এটা বস্তু ক্লিক কৰাৰ লগে লগে তোমাক আৰু এটা বেলেগ এটাত লৈ যাব তো তেনেকুৱা ধৰণৰ হেতু হ'ল তোমাৰ ব্ৰাউজাৰ হ্যাকাৰ ওকে ইন্টাৰনেট ব্ৰাউজাৰৰ হ্যাক কৰি লোৱা তাৰপিছত কি আছে যে স্প্যাম মেইলছ তো ইয়াতে কি আছে হেতু বাদ দিয়া এটা অকনমান পকাই লিখা আছে তো স্প্যাম মেইলছ কোনবোৰ হয় এটা সেম মেসেজ হ্যাঁ সেম টাইমত বহুত কেটা মানুহক একেলগে যেতিয়া সেন্ড কৰা হয় তাক কি বুলি কয় স্প্যাম মেইলছ বুলি কয় ফৰ এক্সাম্পল ফ্লিপকাৰ্টত আজি 80% অফাৰ আছে এনেকে লিখা আছে যে ফ্লিপকাৰ্টত আজি হ্যাঁ উইন্টাৰ প্ৰডাক্ট সমূহত কি আছে যে তোমাৰ 80% অফাৰ আছে তেনেকে হেতু মেসেজ কি কৰিব যিমান ফ্লিপকাৰ্ট ইউজাৰ আছে সবকে একেলগে মেসেজটো সেন্ড কৰিব তাৰ মানে হেতু কি হৈ যাব এটা যে তোমাৰ স্প্যাম মেইল হৈ যাব যে মেইলত তেনেকে পঠাই দিলে সবৰ মেইলতে এটা টাইমতে সেম মেসেজ যেতিয়া যাব হেতু স্প্যাম মেইললৈ কনভাৰ্ট হৈ যায় হেতু ফিল্টাৰাইজ কৰি লয় জিমেইল বা ইমেইল কোম্পানী সিস্টেমৰ থ্ৰুত ওকে তো তেনেকুৱা মেইল সমূহ কি বুলি কোৱা হয় স্প্যাম মেইল বুলি কোৱা হয় যে সেম মেসেজ at the same time to the different users okay তো বুঝি লবা সেম মেসেজ at the same time এটা মেসেজ একেটা টাইমতে বহুত কেটা মানুহক যেতিয়া দিয়া হয় তো হেতুক স্প্যাম মেইল বুলি কোৱা হয় ওকে এডভাৰটাইজিং মেসেজ হয় এনেকুৱা মেসেজ মোক কেতিয়াবা তোমাৰ ভাইৰাসও সেন্ড কৰা হয় তেনেকে যে কিছুমান ফ্ৰড বা তেনেকুৱা হ্যাকাৰ আছে তো হিয়তে কি কৰে যে তেনেকুৱা মেসেজসমূহ ভাইৰাস সেন্ড কৰি দিয়ে বহুত কেটা মানুহক একে টাইমতে তো হেতু যদি তুমি ক্লিক কৰি কিনে ডাউনলোড কৰা তেতিয়াহলে তোমাৰ কি হৈ যাব কম্পিউটাৰত ভাইৰাস সোমাই যাব পাৰে ওকে তাৰপিছত কি আছে যে malware infected to your computer how malware infect your computers তো তোমাৰ কম্পিউটাৰত কেনেকে মেলওয়্যাৰ বোৰ আহে তো ইমেইলৰ থ্ৰুত আহে এটো স্প্যাম মেইল কিছুমান আছে যে হ্যাকাৰে তেনেকে বহুত কেটা মানুহক একেলগে মেইল কৰি পঠাই দিয়ে তাৰ ভিতৰত দুজন চাৰিজনে কি কৰে ডাউনলোড কৰি কিনে ফসি যায় ওকে তাৰপিছত কি আছে যে ইনফেক্টেড ৰিমুভেবল ড্ৰাইভছ ফৰ এক্সাম্পল মোৰ কম্পিউটাৰত কিবা ভাইৰাছ আছে তো মোৰ কম্পিউটাৰত কিবা এটা পেন ড্ৰাইভ লগাইছো সেই পেন ড্ৰাইভ বা তেনেকুৱা মেমৰি কাৰ্ড এটা খুলি কিনে আকৌ যদি তোমাৰ ভাল কম্পিউটাৰত এটা লগাই দিয়া হয় তেতিয়াহলে হেতু কম্পিউটাৰ কি হ'ব যে ইনফেক্টেড হৈ যাব ভাইৰাছৰ থ্ৰুত ইনফেক্টেড হৈ যাব কাৰণ মোৰ কম্পিউটাৰত কিবা এটা বেলেগ মেমৰি ডিভাইস লগোৱাৰ লগে লগে ইনজেক্ট কৰাৰ লগে লগে কি হ'ব যে ভাইৰাছৰ কেইটামান কপি বনাই কিনে এই পেন ড্ৰাইভত লগে লগে দি দিয়ে ভাইৰাছ এটো হেতৰ ক্যাৰেক্টাৰ হয় এটা আৰু সেই বস্তুখিনি সেই ভাইৰাছখিনি আকৌ বেলেগ এটা কম্পিউটাৰলৈ গুচি যাব তো তেনেকুৱা এটা সিস্টেম তো তেনেকৈ ইনফেক্ট হ'ব পাৰে কম্পিউটাৰ তাৰপিছত কি আছে যে ব্লেন্ডেড উইথ দা আদাৰ সফটওয়্যাৰ যে কি হৈছে যে এটা সফটওয়্যাৰ বান্ডলড উইথ আদাৰ সফটওয়্যাৰস তো কেতিয়াবা কি হয় যে সফটওয়্যাৰৰ বান্ডলৰ মাজতো তেনেকে কি থাকে যে সফটওয়্যাৰ যে থাকে সফটওয়্যাৰৰ মাজতো তেনেকে ভাইৰাছ থাকিব পাৰে ওকে যে আনঅথৰাইজড সফটওয়্যাৰ তেনেকে কি কৰিছা যে আনঅথৰাইজড ৱেবছাইটৰ পৰা তেনেকে ডাউনলোড কৰিছা কৰি কিনে যেতিয়া কম্পিউটাৰত ইনষ্টল কৰিবা তেতিয়া তেনেকে ভাইৰাছ আহিব পাৰে এখিনি হল তাৰপিছত হ্যাক অর দা কম্প্ৰমাইজড ৱেবছাইট বা ৱেব পেজেস তো কিছুমান হ্যাকড ৱেবছাইট আছে হ্যাক কৰা বা তেনেকে কম্প্ৰমাইজড ৱেব পেজেস আছে যিবোৰ মানে একদম সিকিউৰিটি নাই ওকে যত নেকি আমি এক্সেস কৰিবই নালাগে কিছুমান ৱেবছাইট তেনেকুৱা আছে যে তুমি সেইবোৰ ৱেবছাইটত সোমালে তো তোমাৰ কম্পিউটাৰত ভাইৰাছ সোমাব ওকে তো তেনেকুৱা ধৰণৰ কিছুমান ৱেবছাইট আছে বহুত বেয়া ৱেবছাইট যিবোৰ হ্যাকাৰ সকলে মোস্টলি ইউজ কৰে ওকে কিবা এটা দুটা এটা ভাল কন্টেন্ট দি কিনে তাৰ ভিতৰত বেয়া তেনেকে ভাইৰাছ সোমাই থৈ দিয়ে
যে তুমি যোৱাৰ লগে লগে ডাউনলোড হৈ কিনে লগে লগে নিজে নিজে ইনষ্টল হৈ যায় ওকে তো তেনেকুৱা ধৰণৰ কি হৈ যায় কিছুমান ৱেবছাইট আছে বা ৱেব পেজেছ আছে যিবোৰ হেকাৰৰ থ্ৰুত চলে তো সেইবোৰৰ থ্ৰুটো তোমাৰ কি কম্পিউটাৰত ভাইৰাছ আহিব পাৰে ওকে তো নেক্সট আছে ইয়াতে স্পোফিং ফিशिং তো এইবোৰ ৱৰ্ড একচুৱেলি কি হয় টাৰ্মিনলজিছ এইবোৰৰ পৰা একদম কুৱেশ্যন দিয়ে স্পোফিং মানে কি হয় যে তোমাৰ ইট ইজ এ situation in which program successfully masquerades as the other by falsifying data and thereby gaining an illegitimate advantage okay তো ইয়াতে কি হয় যে এটো এটা হ্যাকিং সিস্টেমে হয় হ্যাঁ আইপি এড্রেসটো তোমার হ্যাক কৰি লয় ইয়াতে IP address spoofing or IP spoofing is the creation of internet protocol আমি যে ইন্টারনেট প্রটোকলৰ বিষয়ে পালো যে ইন্টারনেট প্রটোকল কেনেকৈ চলে যে মই কিবা এটা ইয়াৰ পৰা সার্চ কৰিছো আৰু মোৰ IP এড্ৰেছ হিচাপতে কি কৰিব মোৰ ইয়াতে আকৌ ৰিজাল্ট আহিব হয় না নহয় IP এড্ৰেছ তেনেকুৱা হয় যে মই কিবা সার্চ কৰিলে মোৰ ইয়াতে ৰিজাল্ট আহিব বেলেগ তাতে নাযায় কিন্তু স্পুফিংৰ থ্ৰুত হ্যাকাৰ সমূহে কি কৰে যে IP এড্ৰেছ তোমাৰ IP এড্ৰেছৰ পৰা তুমি যি সার্চ কৰি আছা হেতু হ্যাক কৰি লয় IP এড্ৰেছটো আৰু কি সার্চ কৰি আছা আৰু সেই ৰিজাল্টখিনি হিয়তৰ তাতো গুচি যায় তো তেনেকুৱা ধৰণৰ এটা হ্যাকিং যাক নেকি স্পুফিং বুলি কোৱা হয় ওকে তো ইয়াতে কি কৰে ক্ৰিয়েশ্যন অফ ইন্টাৰনেট প্ৰটোকলছ ইয়াতে কি কৰে IP spoofing is the creation of internet protocol create করে packets with a source IP addresses okay তো ডাটা প্যাকেটস কিনি হিয়তে কি করে এটা সোর্সৰ থ্ৰুত হিয়তে লাভ কৰে আৰু with the purpose of concealing the identity of the sender or impersonating another computing system তো ইয়াতে কি হয় যে তোমাৰ আইপি এড্ৰেছটো হ্যাক কৰি লয় মোস্টলি ইয়াতে কি হয় আইপি এড্ৰেছটো ইয়াতে তেনেকে তোমাৰ সেম আইপি এড্ৰেছ এটা হিয়তেও বনাই ল'ব বনাই কিনে ইন্টাৰনেটৰ লগত কানেক্ট কৰি দিব আৰু লগে লগে কি হ'ব তুমি যি সার্চ কৰিছা তাৰে বা তুমি যে কিবা ট্ৰানজাকশন কৰোতে কিবা এটিএম কাৰ্ডৰ নাম্বাৰ পিন ইউজ কৰিছা তো সেইবোৰ বস্তু কি হ'ব তাৰ লগত শেয়াৰ হৈ যাব তো তেনেকে কি হয় যে স্পুফিং হৈ যায় ওকে আইপি এড্ৰেছ হ্যাক কৰিলে আৰু ফিশিং কেনেকুৱা ফিশিং মানে আমি যে মাছ মাৰো তেনেকুৱা ধৰণতে যে তোমাক লুপ দেখাই কিনে মাছক লুপ দেখাই কিনে ইহঁতক বৰশীৰ থ্ৰুত কি কৰা হয় মাছটো উঠাই আনা হয় না নহয় বৰশীত ভাল খোৱা বস্তু এটা গাঠি দি কিনে পেলাই দিয়া হয় মাছে যেতিয়া খায় তাক উঠাই আনা হয় ঠিক তেনেকুৱা ফিশিং এইটো ফিশিংও তেনেকুৱাই যে তোমাক কি কৰিব যে তোমাক এনেকৈ দিব যে এইটো ৱেবছাইটত এইটো ইয়াতে যদি ফেচবুকটো লগইন কৰা বা ইনষ্টাগ্ৰামটো লগইন কৰা তোমাৰ একদিনত 2000 5000 10000 কে তোমাৰ ফলোৱাৰ বাঢ়িব ওকে তো তুমি যেতিয়া তাতে লগইন কৰিব যাবা তোমাৰ ইউজাৰ নেমটো আৰু পাছৱৰ্ডটো যেতিয়া মাৰিবা ফেচবুকৰ হওক বা ইনষ্টাগ্ৰামৰ হওক ওকে দেখাত ফেচবুক বা ইনষ্টাগ্ৰামৰ ৱেবছাইটৰ নিচিনাই লাগিব বাট যেতিয়া তুমি ক্লিক কৰিবা তাতে পাছৱৰ্ড আৰু হেৰিটো মাৰিলা তেতিয়া লগে লগে ইহঁতে পাই গ'লে হেতু একচুয়ালি ফেসবুক আৰু ইনষ্টাগ্ৰামৰ ৱেবছাইট নাছিলে হেতু ইহঁতে পাৰ্সোনাল ৱেবছাইট যিটো নেকি তোমাৰ তেনেকে ইন্টাৰফেসটো তেনেকে বনাইছে আৰু হেতুৰ ওপৰত বেছ কৰি কিনে আমি যেতিয়া আমাৰ ডাটাখিনি দিও ইউজাৰ নেম আৰু পাছৱৰ্ড হিয়তে হেখিনি পাই যায় আৰু পোৱাৰ লগে লগে তোমাৰ ফলোৱাৰ বাঢ়িব ওকে ফলোৱাৰ বা লাইক চাইক এইবোৰ বাঢ়িব বাট কি হ'ল তোমাৰ পাৰ্সোনাল ইনফৰমেশনখিনি হিয়তৰ লগত শেয়াৰ কৰা হৈ গ'ল আৰু তেনেকে ইহঁতে কি কৰে কিছুমান ধৰি লোৱা বেংকৰ ৱেবছাইটো তেনেকে বনাই লয় বনাই কিনে তোমাৰ কাস্টমাৰৰ লগত তেনেকে হেৰি দিব যে তোমাৰ পাৰ্সোনাল ইনফৰমেশন কিছুমান ল'ব কাৰণে তোমাৰ আধাৰ কাৰ্ড নাম্বাৰ কি পান কাৰ্ড নাম্বাৰ কি যে তোমাৰ ক্ৰেডিট কাৰ্ড এপ্লাই যে ফ্ৰী তোমাৰ ক্ৰেডিট কাৰ্ড হৈ আছে যে ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই যদি কৰিব খোজা আধাৰ কাৰ্ড নাম্বাৰ পান কাৰ্ড নাম্বাৰ তো এইবোৰ দিয়া দি কিনে তুমি OTP শ্বেয়াৰ কৰিলা আৰু হিয়তে তোমাৰ নামত লোন ওলাই ল'ব বৰ্তমান এইটো স্কেম বহুত চলি আছে তোমাক ক্ৰেডিট কাৰ্ডৰ কথা ক'ব কৈ কিনে তোমাৰ OTP সব তাতে একদম জেনুইন যেন লাগিব ওকে দেখাত একদম লিগেল যেন লাগিব জেনুইন যেন লাগিব বাট তুমি যেতিয়া হেবোৰ সব ফিল আপ কৰিবা তো তোমাৰ নামত বেলেগ এটা লোন এক্টিভ হৈ যাব হিয়তে যিটো লোন নেকি বেলেগে লৈ ল'ব ওকে তো তেনেকুৱা ধৰণৰ ফিশিং তো ইয়াতে কি হয় ইট ইজ দ্য এটেম্প্ট টু একুয়াৰ দ্য সেনসিটিভ ইনফৰমেশন ফৰ এক্সাম্পল ইউজাৰ নেম পাছৱৰ্ড ওকে ক্ৰেডিট কাৰ্ড ডিটেইলছ
বা তেনেকৈ ATM কাৰ্ডৰ ডিটেইলছ যিবোৰ নেকি লোৱা হয় বাই মিছকোৱাৰেণ্ডিং এজ এ ট্ৰাষ্টৱৰ্ডি এণ্টিটি ইন এন ইলেক্ট্ৰনিক কমিউনিকেশ্যন। তো এটা ট্ৰাষ্টৱৰ্ডি ৱেবছাইটৰ নিচিনাই হয়, জেনুইন ৱেবছাইটৰ নিচিনাই হয়, য'ত নেকি তুমি যেতিয়া এইবোৰ বস্তু দি কিনে ফৰ্ম ফিল আপ কৰিবা তেতিয়া সিহঁতে তোমাক গোটেই ইনফৰমেশ্যনখিনি পাই যাব। তো তেনেকুৱা ধৰণৰ এটা স্কেম আৰু যিটো ফিচিং বুলি কোৱা হয়, লোভত পৰি কিনে আমি যিটো কাম কৰোঁ। মাছে যেনেকৈ লোভত বৰশী খায়, বৰশীটো গিলি লয় ন, ঠিক তেনেকৈ আমি তেনেকৈ ক্ৰেডিট কাৰ্ড বা তেনেকৈ পইচাৰ লোভত আমি তেনেকৈ ডকুমেণ্টছ দি দিওঁ। তো ৰুট কিটছৰ বিষয়ে আমি অলৰেডি পালোঁ। ৰুট কিটটো তোমাৰ কি হয় যে ছফ্টৱেৰ এটা আনঅথৰাইজ এক্সেছ ল'বৰ কাৰণে, অ'কে, আনঅথৰাইজ এক্সেছ ল'বৰ কাৰণে আমি ফ্ৰীত চলাবৰ কাৰণে তেনেকৈ ৰুট কিট ইউজ কৰোঁ। হেকিংটো গমে পাওঁ আমি জেনেৰেলি হেকিং কি হয়, এথিকেলো হ'ব পাৰে বা আনএথিকেলো হ'ব পাৰে। নেক্সট আমাৰ কি ফায়াৰ ৱাল। আমাক ইণ্টাৰনেটৰ যিবোৰ কি আছে যে ভাইৰাছ চাইৰাছৰ পৰা বচাবৰ কাৰণে কি থাকে, ফায়াৰ ৱাল থাকে। ফায়াৰ ৱাল মানে এনেকুৱা নহয় যে এইটো এটা জুইৰ ৱাল, তেনেকুৱা নহয়। এইটো কি হয়, এটা ফিল্টাৰাইজেশ্যন কৰে। আমাৰ ফিল্টাৰত যেনেকৈ কেণ্ডেল থাকে ন, যে পানীত বহুত বেয়া বেয়া ধৰণৰ বস্তু থাকে, আইৰণ চাইৰণ থাকে, হয়নে? তো সেইবোৰক ফিল্টাৰাইজ কৰিবৰ কাৰণে, ফিল্টাৰাইজ কৰি কিনে আমাক পানীখিনি এটা শুদ্ধ পানী দিবৰ কাৰণে কেণ্ডেলে যেনেকৈ কাম কৰে, ঠিক তেনেকুৱা ফায়াৰ ৱালেও এটা কাম কৰে। যে ইণ্টাৰনেটত বহুত বেয়া বেয়া বস্তু থাকে, তাৰে ভিতৰত বেয়া বস্তুখিনি ৰাখি আমাক গ্ৰীণ বস্তুখিনি, ইয়াৰ চোৱা যে ইণ্টাৰনেটত বহুত ৰঙা বস্তু, এইবোৰ বেড বস্তু হয়, বেয়া বস্তু হয়, আৰু গ্ৰীণটো আমাৰ ভাল বস্তু হয়, যিটো নেকি আমাৰ দৰকাৰ। তো ৰঙা বস্তুখিনি ফিল্টাৰাইজ কৰি কিনে আমাক গ্ৰীণ বস্তুখিনি আমাক দিয়ে। তো সেইটো হ'ল তোমাৰ ফায়াৰ ৱালৰ কাম, ফিল্টাৰাইজেশ্যন কৰা। মেথড ফৰ কিপিং এ নেটৱৰ্ক চিকিউৰ, নেটৱৰ্কক চিকিউৰ কৰি ৰাখিবৰ কাৰণে, অ'কে, ইট কেন বি ইমপ্লিমেণ্টেড ইন দ্য ছিংগল ৰাউটাৰ ডেট ফিল্টাৰ্ছ আউট দ্য আনৱান্টেড পেকেটছ। তে আমাৰ ডাটাসমূহ কিহত আহে, পেকেটছত আহে, বহুত সৰু সৰু পেকেটছত ভাগ ভাগ কৰি আহে, হয়নে নহয়? তো সেই আনৱান্টেড বা বেয়া পেকেটসমূহক ফিল্টাৰাইজ কৰি ৰাখি দিয়ে। অৰ ইট মে ইউজ দ্য কম্বাইনেশ্যনছ অফ দ্য টেকনলজিজ ইন ৰাউটাৰ্ছ এণ্ড হোষ্ট, অ'কে। তো এইবোৰ ৰাউটাৰ আৰু হোষ্টত মষ্টলি ইউজ কৰা হয়। তো টাৱাৰতো তেনেকৈ আমি যে মোবাইল নেটৱৰ্ক ইউজ কৰোঁ, তো তেনেকৈ টাৱাৰ যে থাকে, তো টাৱাৰতো তেনেকৈ ফায়াৰ ৱাল থাকে, অ'কে, তেনেকুৱা ফায়াৰ ৱাল মেচিন লগোৱা থাকে। তো সেয়া হ'ল ফায়াৰ ৱাল, যিটো ফিল্টাৰাইজেশ্যনৰ কাম কৰে, পেকেটসমূহক ফিল্টাৰাইজ কৰি কিনে আমাক দিয়ে। তো ডিজিটেল ছিগনেচাৰ কি হয় আমি জানোৱে, ডিজিটেলি যিটো আমি ডিজিটেল এনেকুৱা ধৰি লোৱা বৰ্ড আছে, তাতে আমি এনেকৈ ছিগনেচাৰ কৰি দিওঁ, হয়নে, ডিজিটেল ছিগনেচাৰ। চাইবাৰ ছিকিউৰিটি, চাইবাৰ ছিকিউৰিটি। তো চাইবাৰ ছিকিউৰিটি কোনবোৰ হয়, যে এইটো ইণ্টাৰনেটত যিবোৰ ক্ৰাইম হয়, এয়া আমি যে ক'লোঁ যে ইণ্টাৰনেটৰ থ্ৰুত, ইণ্টাৰনেট ইউজ কৰোঁতে যিবোৰ ক্ৰাইম হৈ যায়, সেইবোৰ ক্ৰাইমৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চাইবাৰ ছিকিউৰিটি ছিষ্টেম ইউজ কৰা হয়, হয়নে, যিটোক চাইবাৰ ছিকিউৰিটি বুলি কোৱা হয়। এইটো জেনেৰেল ৱৰ্ড হয়, আপোনালোকে গমেই পাবা। চ' চাইবাৰ ছিকিউৰিটি কি হয়, ইয়াৰ ভিতৰত বহুতকেইটা এক্স আছে, সেইবোৰ আমাৰ এক্সামত নাহে হা। তো চাইবাৰ ক্ৰাইমৰ ভিতৰত কি আহে, যে আনএথিকেল হেকিং, অ'কে, তাৰপিছত কি আছে যে ডিনাইল অফ ছাৰ্ভিচ এটাক, ভাইৰাছ ডিজেমিনেশ্যন, ভাইৰাছ দিয়া বেলেগক, তাৰপিছত কম্পিউটাৰ ভেণ্ডেলিজম, অ'কে, তাৰপিছত চাইবাৰ টেৰৰিজম, ছফ্টৱেৰ প্ৰাইভেচি। তো এইবোৰ বস্তু কি হৈছে, চাইবাৰ ক্ৰাইমৰ ভিতৰত আহি যায়। বহুতকেইটা টাইপছ আছে ইয়াৰে, তো এইবোৰৰ পৰা একদমত কুৱেশ্যন অহা নাই, কিন্তু চাইবাৰ ক্ৰাইম কি হয় সেইটো জানি থোৱা ভাল। যে ইণ্টাৰনেটত ইউজ কৰোঁতে যিবোৰ ক্ৰাইম হয়, ইণ্টাৰনেটৰ থ্ৰুত যিবোৰ ক্ৰাইম কৰা হয়, সেইবোৰকে চাইবাৰ ক্ৰাইম বুলি কোৱা হয়, অ'কে, চাই ল'বা। নেক্সট ইণ্টাৰনেট আৰু এক্সট্ৰানেট, তিনিটা বস্তু আছে। আমি এটা পাইছোঁ ইণ্টাৰনেটটো আমি পাই আহিছোঁ। এতিয়া আমি চাম ইণ্ট্ৰানেটটো কি হয়। ইণ্ট্ৰা মানে এইটো এটা প্ৰাইভেট নেটৱৰ্ক, ইণ্টাৰনেটটো পাব্লিক নেটৱৰ্ক, গোটেই ৱৰ্ল্ডে ইউজ কৰি থাকে, হয় নে নহয়? আৰু ইণ্ট্ৰানেট যিটো হয় সেইটো অনলি কোনে ইউজ কৰে, যে কিবা এটা অৰ্গেনাইজেশ্যন বা কোম্পানীৰ পাৰ্চনেল নেটৱৰ্ক হয়, অ'কে। ইণ্টাৰনেট ইজ এ সোৰ্চ এণ্ড দ্য প্ৰাইভেট এণ্টাৰপ্ৰাইজ নেটৱৰ্ক, অ'কে। এইটো এটা প্ৰাইভেট নেটৱৰ্ক হয়, ডেট শ্বেয়াৰ্ছ ডাটা অৰ এপ্লিকেশ্যন ৰিচোৰ্চেছ ভায়া ইণ্টাৰনেট প্ৰট'কল IP, অ'কে। এণ্ড ইণ্টাৰনেট differs from the internet which is public network,
ইণ্টাৰনেট যিটো হয় সেইটো পাব্লিক নেটৱৰ্ক, বাট ইণ্ট্ৰানেট যিটো হয় এইটো এটা প্ৰাইভেট নেটৱৰ্ক হয়, পাব্লিক নহয়, প্ৰাইভেট হয়। ওকে, জাষ্ট এটা কোম্পানী সাপোজ এইটো এটা নেটৱৰ্ক, তো সেই কোম্পানী মানুহখিনি বা কোম্পানী যাক যাক এক্সেছ দিয়া আছে সেইখিনিয়ে ইউজ কৰিব পাৰিব। দ্য টাৰ্ম কেন অলছো বি ডিফাইন্ড এজ এ সোৰ্স অফ লোকেল নেটৱৰ্ক হুৱেৰ এমপ্লয়িজ কোলাবৰেট। তো এমপ্লয়িজখিনিয়ে জাষ্ট ইউজ কৰে এটা কোম্পানীৰ। ওকে, ফাইণ্ড দ্য কোম্পানী ইনফৰমেশ্যন, ক্ৰিয়েট কণ্টেণ্ট অৰ মেনেজ দ্য টাস্ক এণ্ড ইভেণ্টছ। তো ইভেণ্টছ আৰু টাস্কখিনি মেনেজ কৰিবৰ কাৰণে। তো ইণ্টাৰনেট এটা প্ৰাইভেট নেটৱৰ্ক হয় এটা কোম্পানীৰ। ওকে, নেক্সট আমাৰ আহিব কি কমিউনিকেটেড কমন টেকনলজি। নেক্সট আমাৰ ইণ্টাৰনেট। ইণ্টাৰনেটটো কি থাকে ইয়াতে চোৱা, নালাগে দিয়া এইবোৰ আমাৰ ইয়াৰ ফিচাৰ্ছখিনি চোৱা। ইজি টু এক্সেছ এণ্ড ইউজ। তো ইণ্টাৰনেট অফাৰ সেভাৰেল ফেচিলিটিজ ডেট এইড নলেজ শ্বেয়াৰিং এণ্ড দে আৰ এজ ফ্ল'জ। তো ইয়াতে চোৱা যে ইজি টু এক্সেছ এণ্ড ইউজ। ওকে, ইউনিভাৰ্চেল এক্সেছ টু ইনফৰমেশ্যন। কিহৰ এইখিনি ৰ'বাচোন, তো ইজি টু এক্সেছ, তো এইটো এক্সেছ কৰিবলৈ ইজি হয়। নেক্সট কি আছে যে ইউনিভাৰ্চেল এক্সেছ টু ইনফৰমেশ্যন। তো ইউনিভাৰ্চেল এক্সেছ যে কোম্পানী বা অৰ্গেনাইজেশ্যন আণ্ডাৰত যিখিনি মানুহ আছে চবেই ইউজ কৰিব পাৰে যাক এক্সেছ দিয়া আছে। পাৰ্চন টু পাৰ্চন ইণ্টাৰেকশ্যন হয় এইটো। ওকে, নেক্সট কি আছে যে ইনফৰ্মেল নেটৱৰ্কছ, যে পাব্লিছিং দ্য ইনফৰমেশ্যন এণ্ড দ্য মেকিং কণ্টেক্ট উইথ কুইক এণ্ড ইনফৰ্মেল অন এ ইণ্টাৰনেট। তো এইটো কি হয়, এটা ইনফৰ্মেল নেটৱৰ্ক হয়। তোমাৰ কোম্পানী এটা মেনেজমেণ্ট কৰিবৰ কাৰণে তো তেনেকুৱা প্ৰাইভেট নেটৱৰ্ক এটা থাকে যাতে ইহঁতৰ ডাটা লিকেজ নহয় বা হেকাৰে হেক কৰিব নোৱাৰে। তো সেইটো কাৰণে ইণ্টাৰনেট ইউজ কৰে। ওকে, নেক্সট আমাৰ আহিব এক্সট্ৰানেট। ৰ'বাচোন, এইটো এক্সট্ৰানেট। এক্সট্ৰানেটটো কি হয়, এন এক্সট্ৰানেট ইজ এ প্ৰাইভেট নেটৱৰ্ক ডেট, এইটো এটা প্ৰাইভেট নেটৱৰ্ক। ইণ্টাৰনেটটো জাষ্ট ৱৰ্ল্ড ৱাইড ৱেব, বাট ইণ্টাৰনেট যিটো প্ৰাইভেট কোম্পানীৰ হয়। আৰু এক্সট্ৰানেটটো কি হয় যে এক্সট্ৰানেট ইজ এ প্ৰাইভেট নেটৱৰ্ক, এইটো এটা প্ৰাইভেট নেটৱৰ্ক হয় ডেট ইউজেছ ইণ্টাৰনেট টেকনলজি এণ্ড দ্য পাব্লিক টেলিকমিউনিকেশ্যন চিষ্টেম to securely share part of the business information or operations with the suppliers, vendors, okay, partners, customers or other businesses. তো ইণ্টাৰনেটটো কেনেকুৱা হয়, ইণ্টাৰনেটটো হ'ল এনেকুৱা যে এটা প্ৰাইভেট কোম্পানীৰে হয়, যে যেতিয়া দুটা বা তিনিটা প্ৰাইভেট কোম্পানী তেনেকৈ মিলি কিনে একেলগে কাম কৰিব খোজে আৰু সিহঁতৰ নিজৰ নিজৰ ইণ্টাৰনেটখিনি তিনিটা কোম্পানী মিলি কিনে একেলগে কাম কৰিবৰ কাৰণে যে নিজৰ নিজৰ কোম্পানী ইণ্টাৰনেটখিনি তিনিটা ইণ্টাৰনেট যেতিয়া একেলগে কানেক্ট হ'ব, তিনিটা বা দুটা বা তাতকৈ বেছি হ'ব পাৰে, মানে দুটা ইণ্টাৰনেট মিনিমাম দুটা ইণ্টাৰনেট যেতিয়া ইণ্টাৰনেট নহয় ইণ্ট্ৰানেট। ওকে, ইণ্টাৰনেট যেতিয়া কি কৰিব যে একেলগে কানেক্ট হৈ কিনে কাম কৰিব, কিবা ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন হওক বা কিবা বিজনেছ ৰিলেটেড প্ৰজেক্টৰ বিষয়ে কাম হওক, তো সেইবোৰ কামৰ কাৰণে যেতিয়া কি কৰিব যে একেলগে কাম কৰিবৰ কাৰণে কানেক্ট হ'ব দুটা ইণ্টাৰনেট বা তাতকৈ বেছি ইণ্টাৰনেট, তাক কোৱা হয় এক্সট্ৰানেট। ওকে, দুটা ইণ্টাৰনেট কানেক্ট হ'লে তেতিয়া তাক কোৱা হ'ব এক্সট্ৰানেট। তো সেয়া হ'ল এক্সট্ৰানেট। ওকে, এডভান্টেজ ডিসএডভান্টেজ এইবোৰ নালাগে। ইণ্টাৰনেট আৰু ইণ্টাৰনেটৰ ডিফাৰেঞ্চ। ইণ্টাৰনেটটো তোমাৰ পাব্লিক হয়, ইণ্টাৰনেটটো তোমাৰ প্ৰাইভেট হয়। ইণ্টাৰনেটটো তোমাৰ ইমান ছিকিউৰ নহয়, বাট ইণ্ট্ৰানেটটো তোমাৰ বহুত বেছি ছিকিউৰ হয়, কাৰণ পাব্লিক নহয়, এইটো প্ৰাইভেট নেটৱৰ্ক হয়। তো প্ৰাইভেটটো অবভিয়াছলি ছিকিউৰ হ'ব, হয়নে? ইণ্টাৰনেটটো তোমাৰ চবেই এক্সেছ কৰিব পাৰে, বাট ইণ্টাৰনেটটো চবেই এক্সেছ কৰিব নোৱাৰে। অ'কে, তো তোমাৰ ইণ্টাৰনেটৰ বিষয়ে আমি পালোঁ।
এইখিনি হল নেক্সট তোমালোকৰ থাকিলে ৰবচোন আইসিটিৰ আৰু কি আছে ইমেইলৰ বিষয়ে আমি অলৰেডি পালো মেইল ট্ৰান্সফাৰ প্ৰটোকল SMTP হয় না সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল POP যেটো মেইল ৰিসিভ কৰিবৰ কাৰণে ইউজ কৰা হয় তো মেইলৰ আৰু এটা বস্তু ইয়াতে বাকি আছে মই এড কৰি আছো হা আমি যদি মেইল কৰিব যাও আমি ইয়াতে কেইটামান বস্তু পাও ইয়াৰ পৰা এক্সামত কোৱেশ্চন হৈ যায় ৰবা মই এড কৰি আছো হা তো আমি যদি মেইল কৰিব যাও ফৰ এক্সাম্পল এটো মোৰ মেইল হয় তো ইয়াৰ পৰা মই মেইল সেন্ড কৰিব খুজি আছো ফ্ৰম স্কলাৰ দিলদাৰ ওকে তো ইয়াৰ পৰা মই সেন্ড কৰিম তো মই সেন্ড কৰিব হলে তো এটা মেইল এড্ৰেছ মোৰ লাগিব তো কাৰ ওচৰত সেন্ড কৰিম ধৰিলো এটো তোমাৰ হয় gmail.com তো এনেকে আছে ধৰিলো শ্ৰাৱস্তিৰ আছে ঠিক তেনেকে এটো মেসেজ মই আকৌ আৰু এজনক দিব খুজো যেনেকৈ আমি হোৱাটসএপত এটা মেসেজ বহুতক দিব খুজো ন তো বহুতৰ নাম্বাৰ সিলেক্ট কৰিব লাগে তো মেইলত আমি তেনেকৈ সিলেক্ট কৰিব নোৱাৰো তো মেইল এড্ৰেছটো আমি কি কৰিব পাৰো তো ইয়াতে ফৰ এক্সাম্পল ইয়াতে তোমাৰ এড্ৰেছটো দি দিলো টুত দিলো তো আৰু এজনক দিব খুজো ফৰ এক্সাম্পল gmail.com juri@gmail.com তো জুৰিক দিব খুজো হয় না কিন্তু কি হ'ব যে এতিয়া এটো এটা কথা ইয়াতে কি হ'ব যে মই যাক পঠাইছো টু যাক পঠাইছো শ্ৰাৱস্তি ফৰ এক্সাম্পল মই পঠাইছো তো শ্ৰাৱস্তি পঠোৱা মেইলটো আকৌ যে মই জুৰিকো পঠাইছো juri@mail.com তো জুৰিক যে পঠাইছো তো জুৰিৰ তাতো গম পোৱা যাব যে মই কাক কাক পঠাইছো মেইলটো যে মই যে শ্ৰাৱস্তিকো পঠাইছো তো জুৰিয়ে গম পাব ওকে ঠিক তেনেকে জুৰিক যে পঠাইছো হেতু আকৌ শ্ৰাৱস্তিও গম পাব ওকে ঠিক তেনেকে BCC যদি মই কাৰোবাক ৰাখো ফৰ এক্সাম্পল abc@gmail.com তো abc@gmail.com ক মই কত ৰাখিছো যে BCC ত ৰাখিছো BCC মানে ব্লাইন্ড কাৰ্বন কপি তো মই যে BCC ত ৰাখিছো BCC যাক ৰাখিছো হি সবকে গম পাব সবৰ কথাই গম পাব কাক কাক পঠোৱা হৈছে BCC এ সবৰ কথাই গম পাব যে শ্ৰাৱস্তি পঠাইছো হেতু গম পাব জুৰিক পঠাইছো হেতু গম পাব কিন্তু জুৰি আৰু শ্ৰাৱস্তিয়ে আকৌ গম নাপাব যে মই যে ABC ক পঠাইছো ABC ক যে মই এটা মেইল পঠাইছো মানে হি ব্লাইন্ড কাৰ্বন কপিত আছে তো তাক যে মই মেইলটো পঠাইছো এটা কপি যে BCC কো পঠাইছো তো হেতু আকৌ বাকি কোনো গম নাপায় তো তেনেকুৱা এটা সিস্টেমত কাম কৰে ওকে তাৰপিছত সাবজেক্ট কি পাৰপজত পঠাই আছা তাৰপিছত কি ডিটেইলছত তুমি ইয়াতে লিখিবা হয় না তো হেতুটো হয় তো নেক্সট ইয়াতে এটা কথা হল এতিয়া আমাক এক্সামত কোৱেশ্চন হোদে কেনেকে যে 2ACC ক চাব পাৰে নে বা BCC ক চাব পাৰে নে CC এ BCC ক চাব পাৰে নে তো তেনেকা আমাক কোৱেশ্চন হোদে ওকে তো এতিয়া মই ইয়াতে আৰু এটা বস্তু তোমালোকক সিম্পলি শিকাই দিও ফৰ এক্সাম্পল ধৰি লোৱা ইয়াতে এটা সিস্টেমত আমি এইটো বস্তু মনত ৰাখিব পাৰো কেনেকে যে এনেকে ধৰি লোৱা এটা ফাংচন চলি আছে এনেকে ওকে তো ফাংচনত কি হৈছে স্টেজ আছে এটা এটো ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে স্টেজ এখানে কি হয় স্টেজ আছে তো স্টেজত কোন কোন নাচি আছে ধৰি লোৱা 2 plus CC 2 plus CC আৰু এটো ফ্ৰম মানে কি যাৰ পৰা মেইলটো গৈ আছে তো হি হল ফ্ৰম হি সব চাব পাৰে সবকে চাব পাৰে কাৰ তাত মেসেজ গৈ আছে তুমি তো গম পাবা না তুমি কাক মেইলখিনি পঠাই আছা তুমি গমে পাবা ওকে তাৰ পিছত কি আছে যে ইয়াতে ধৰি লোৱা 2 plus CC তো 2 CC ক চাব পাৰে CC এ 2 ক চাব পাৰে 2 CC ক চাব পাৰে CC এ 2 ক চাব পাৰে মানে 2 জুন আছে
চিচিত কোন আছে তো দুজনে দুজনক চাব পাৰে কাৰণ ইহঁতে ইয়াতে ডান্স কৰি আছে ইয়াতে কি কৰি আছে ধৰি লোৱা ইহঁতে ইয়াতে ডান্স কৰি আছে ওকে ইয়াতে ডান্স কৰি আছে এনেকৈ সো যদি ইয়াতে ডান্স কৰি আছে যদি ইয়াতে ডান্স কৰি আছে তো ইয়াতে যদি ইহঁতে ডান্স কৰি আছে তেতিয়াহ'লে ইয়াতে গম পাব যে ষ্টেজত কোন কোন আছে ষ্টেজত কোন কোন ডান্স কৰি আছে সেইটো গম পায় দেখাই পাব হয়নে নহয় বাট ইয়াতে ধৰি লোৱা এটা ব্লেক কালাৰৰ পৰ্দা আছে আৰু ইয়াতে কোন কোন কোনে চাই আছে বিচিচিয়ে চাই আছে হা বিচিচিয়ে চাই আছে তো এটা বিচিচিয়ে আৰু এটা বিচিচিক চাব নোৱাৰে ঠিক তেনেকৈ এইটো বিচিচিয়ে ইয়াক চাব নোৱাৰে আৰু বিচিচিয়ে আকৌ সবকে চাব পাৰে ওকে বিচিচিয়ে সবকে চাব পাৰে বাট এটা বিচিচিয়ে বেলেগ বিচিচিক চাব নোৱাৰে ঠিক তেনেকৈ 2 আৰু সিসি যে আছে সিসিয়ে আকৌ ইহঁতক চাব নোৱাৰে 2এও বিচিচিক চাব নোৱাৰে এনেকৈ মনত ৰাখিবা সিসিয়ে বিচিচিক চাব নোৱাৰে 2এও বিচিচিক চাব নোৱাৰে মানে দেখা নাপায় ওকে তো কোনে কাক দেখা পাব 2 আৰু সিসি দুজনে দুজনক দেখাব বিচিচিয়ে আকৌ সবক দেখা পায় ফ্ৰমেও সবক দেখা পায় কিন্তু এটা বিচিচি আকৌ এটা বেলেগ বিচিচি মানে বিচিচি যে আছে এটা বিচিচি তুমি বেলেগ মেইলো ৰাখিব পাৰা আৰু 3টা 4টা 5টা মেইল ৰাখিব পাৰা মেইল এড্ৰেছ ওকে তো এটা বিচিচিয়ে বেলেগ এটা বিচিচিকো দেখা নাপায় তো এইটো ৰিলেটেড মই নেক্সট ক্লাছত কুৱেশ্যন আনিম ওকে বুজিব পাৰিছা না অকণমান কনচেপ্টটো পাৰিছানে